Hello guys, welcome to our channel Wizard of Assam Board. তো আজি আমি কৰিম আমাৰ ৰিয়েল নাম্বাৰ যেটো আমাৰ আৰম্ভ কৰিছিলো ক্লাছ তাৰ পাৰ্ট 2 তো লাষ্ট ক্লাছত মই ইউক্লিডৰ বিভাজন ভূমিকা তাৰপিছত ইউক্লিডৰ কলম বিধি ইউজ কৰি কেনেদৰে গসাও ওলাব পাৰি সেইখিনি মই ডিসকাস কৰিছিলো তো আজি ভিডিঅ'ত আৰু সেই প্ৰেক্টিস কৰিম আৰু তাৰপিছত আমাৰ 1.1 ত যিখিনি কোৱেশ্চন আছে তাৰ কিছুমান বাছি লৈ আইছো সেইখিনি কোৱেশ্চন কৰিম আৰু যিখিনি ৰৈ যাব সেইখিনি মই একদম চেপ্টাৰৰ লাষ্টৰ এটা প্ৰেক্টিস সেশন লম সেই প্ৰেক্টিস সেশনত যিখিনি ৰৈ যাব কোৱেশ্চন সেইখিনি আমি প্ৰেক্টিস কৰিম প্লাস পিৱাইকিউ প্ৰেক্টিস কৰিম তো আজি স্টাৰ্ট কৰিম ভিডিঅ' কোৱেশ্চন প্ৰেক্টিসৰ লৈ तो मैं फर्स्ट क्वेश्चन যদি লো ফার্স্ট क्वेश्चन 1.1 ত আছে 135 আৰু 225 এই দুটা নাম্বার আমার মধ্যে 1.1 ত এক নাম্বার না হলে দুই নাম্বার মানে 1.1 ৰ क्वेश्चन আছে এটো তো এটো আমি কি ইউক্লিডৰ বিভাজন কলন বিধি ইউজ কৰি আমি এই দুটা নাম্বাৰৰ গসাও উলিয়াম তো আমাৰ ইউক্লিডৰ বিভাজন কলন বিধিৰ প্ৰথম স্টেপটো কি আছিল যে কোনটো সৰু কোনটো ডাঙৰ লেস দেন মানে হেতু ফৰ্মত আগত লিখি লব লাগিব তো আমি একে ভাবে লিখিম এতিয়া তো হেয়াৰ কি 225 ডাঙৰ হয় তো 225 equal to 225 greater than 135 তো এটো হল আমার ফার্স্ট স্টেপ তো আমি লিখিলো যে 225 greater than হয় তো now এটা তোমালোকে চাবা এতিয়া আমি কি কৰিম ডিভাইড কি কৰিম আমাৰ নিয়ম কি আছিল যে ডাঙৰ সংখ্যাটো সৰু সংখ্যাৰে ডিভাইড তো এটা যদি মই ডিভাইড কৰো মই ডিভাইড তো বেলেগ মাৰ্কাৰে কৰি দিম ইয়াত ডিভাইড কি 225 135 ৰে যদি মই ডিভাইড কৰো কেইবাৰ যাব একবাৰ তোমালোকে কৰিবা মই কৰি আছো তোমালোকে ডিভাইড খিনি তো কৰিব পাৰিবা ডিভাইড খিনি কৰি দিবা মন লগে একবাৰ কিমান হয় 90 ওকে এতিয়া 135 নামি যাব ইয়াত 90 ওলাল যেহেতু ইয়াত গখাও ভাগফলটো 0 নহল তো আমাৰ কি নিয়ম আছিল যে যেটো আমাৰ হেৰি ওলাব যেটো আমাৰ আগৰ হৰণ কাৰ্যত যেটো আমাৰ ভাজ্য যেটো আমাৰ ভাজক যেটো আমাৰ ভাজক থাকিব এটো ভাজকক এতিয়া এজ এ ভাজ্য ইউজ কৰিম আৰু কিহেৰে হৰণ কৰাম এটোৰ আগৰ হৰণ কাৰ্যৰ হেৰে আগৰ হৰণ কাৰ্যৰ ভাজকক আমি হৰণ কৰাম আৰু এটো এটা নতুন হৰণ কাৰ্য হ'ব যেটো আমাৰ এটো হয়টোৰ ভাজক আৰু এটো ইয়াৰ ভাজ্য তো এতিয়া ইয়াত একবাৰ যাব 90 এট কিমান হ'ব 45 তো এতিয়া সো এতিয়াও 0 হোৱা নাই তো এতিয়া একে কাম কৰিম এই 92 এতিয়া ইয়াত যাব হৰণ হ'বলৈ তো ইয়াত 90 আৰু মই একবাৰ চেক কৰি লও ক্যামেৰাত আহি আছে না নাই মাৰ্কাৰটো সৰি মই বেলেগ মাৰ্কাৰ ইউজ কৰো 90 তো এইটো সব ডাইৰেক্ট ডিভাইড হয় 2 বাৰ 90 তো ইয়াৰ দ্বাৰা আমি কি আমাৰ লাষ্ট স্টেপত আমি কি কৈছিলো যে যেটো হৰণ কাৰ্যত আমাৰ ভাগ 0 হ'ব হেতু হৰণ কাৰ্যত যেটো আমাৰ ভাজক হ'ব হেতু ভাজকে কি এই যেটো যি সংখ্যা দুটা আমাক উলিয়াব দিছে এই সংখ্যা দুটা কি হ'ব নিৰ্ণায়ক গসাউ তো কি হ'ব 45 এ হ'ব আমাৰ কি নিৰ্ণায়ক গসাউ তো ইয়াৰ আমাৰ লিখাৰ স্টেপ ধৰণ কেনেকুৱা আছিল প্ৰথমে হৰণ কাৰ্যটো ইয়াত ধৰা এনেদৰে লিখিলা তাৰ পাছত আমি ইয়াত লিখিম যে
তোমালোকে তলে তলে লিখিবা, মই এইখিনি এইটো ফালে লিখি দি আছো। ইউক্লিডৰ বিভাজন ক্ৰময়িকা ইউক্লিডৰ বিভাজন ক্ৰময়িকা অনুসৰি কি হ'ব? ইউক্লিডৰ বিভাজন ক্ৰময়িকা কি আছিল যে দুটা নাম্বাৰক আমি এনেদৰে প্ৰদৰ্শন কৰিব লাগিব যে এটা নাম্বাৰ আন এটা নাম্বাৰৰ কিবা ডিভাইড আৰু প্লাছ কৰি সেই নাম্বাৰটো ইকুৱেল হয়। মানে ধৰা দুটা নাম্বাৰ আছিল এ আৰু বি ধৰা এটো ডাঙৰ হয় বিতকে, তো কি হ'ব? এটো আমি এনেদৰে প্ৰদৰ্শন কৰিব পাৰো যাতে বিৰ লগত এটা ইন্টিজাৰ এটা অখণ্ড সংখ্যা কিউ ইনটু হ'ব প্লাস এটা আৰু এটা অখণ্ড সংখ্যা r প্লাস হ'ব বা যোগ হ'ব। তো আমি এনেদৰে প্ৰদৰ্শন কৰিব পাৰো যে যিকোনো দুটা সংখ্যা আমি যিকোনো দুটা সংখ্যাৰ যেটো ডাঙৰ সংখ্যাটোক আমি এনেদৰে প্ৰদৰ্শন কৰিব পাৰো যে এটা সংখ্যাৰ লগত যিকোনো এটা অখণ্ড সংখ্যা পূৰণ কৰি আৰু প্লাস আন এটা অখণ্ড সংখ্যা যোগ কৰি এনেদৰে এটা এই সংখ্যাটোৰ ইকুৱেল বনাব পাৰো। মই বোধহয় যোৱা ভিডিঅ'ত এইটো ভালদৰে মই অলপ কোৱা নাছিলো, তো তোমালোকে চাই এইটো কেনেদৰে এবাৰ মই খালি এইখিনি অলপ প্ৰদৰ্শন কৰি ল'ব খুজিছো যে কেনেদৰে কি ইউজ হয়। ধৰা 25 আৰু 26 যদি লওঁ, 25 আৰু 26 ডাঙৰ হয় 25তকৈ, তো 26ক কেনেদৰে লিখিব পাৰো? 25ৰ লগত যিকোনো এটা অখণ্ড সংখ্যা 25ৰ লগত যদি মই 1 মাল্টিপ্লাই কৰোঁ, 25ৰ লগত যদি মই 1 মাল্টিপ্লাই কৰোঁ 25ৰ লগত যদি মই 1 মাল্টিপ্লাই কৰোঁ 1 মাল্টিপ্লাই কৰাৰ পাছত ইয়াত আৰু কিমান প্লাস কৰিব লাগিব? 1 মাল্টিপ্লাই কৰাৰ পাছত 1 প্লাস কৰিব লাগিব। তো তোমালোকে চাও অটোমেটিকলি ইয়াত 26 আহি গৈছে। এনেদৰে আমি এইটো ফৰ্ম ইউজ কৰি দুটা সংখ্যাৰ মাজত ৰিলেশন বনাব পাৰো বা আৰু এটা সংখ্যা যিকোনো সংখ্যা লৈ ললো মই 17 আৰু 26 17 আৰু 26 টো একবাৰ ললো, তো 17 আৰু 30 ইয়াতো চোৱা তুমি একেদৰে দুটা সংখ্যা ডাঙৰ, দুটা সংখ্যা কোনটো সৰু কোনটো ডাঙৰ, এইটো সৰু 17 সৰু 30 ডাঙৰ। তো আমি কি কৰিম? 30ক মই এনেদৰে লিখিব পাৰো যে 17ৰ লগত যিকোনো এটা সংখ্যা মাল্টিপ্লাই কৰি যিকোনো এটা অখণ্ড সংখ্যা মাল্টিপ্লাই কৰিলে কিমান মাল্টিপ্লাই কৰিম? 17 4 তো নহ'ব 3 যদি মই 3 দিও, সরি 3 নহয় ইয়াত 2 দিব লাগিব। যদি মই 2 দিও 14 সরি 2 নহ'ব 1 আতে কোন হয় 17 লগত আৰু কিমান যোগ কৰিব লাগিব? 17 যোগ 13 সো তোমালোকে 17 10 30। তো ইয়াত চোৱা কেনেদৰে আমি দুটা সংখ্যা 17 আৰু 30 মাজতে ৰিলেশন কেনেদৰে বনালো যে 30ক মই এনেদৰে এটা সংখ্যাৰ লগত ডিভাইড কৰিব পাৰিম, 30ক মই এনেদৰে এটা সংখ্যাৰ লগত ডিভাইড কৰিব পাৰিম, 30ক মই এনেদৰে এটা সংখ্যাৰ লগত ডিভাইড কৰিব পাৰিম যে 17 into 1 plus 13 25 into 1 plus 1 বা এনেদৰে ডাইৰেক্টলি যদি সংখ্যাটো ইয়াৰ লগত ডাইৰেক্ট ডিভিজিবল হয় তো ইয়াত নৰ্মালি ইয়াত ৰিমাইন্ডাৰ 0 হৈ যাব, বা যদি ইয়াত ডাইৰেক্টলি ডিভিজিবল নহয় তো ইয়াত ৰিমাইন্ডাৰ কিবা থাকিব। কিন্তু এই ৰিমাইন্ডাৰটো জানো যে আমি অলৱেজ এইটো নাম্বাৰৰ পৰা অলৱেজ কি হয়? সৰু হয়। এইটো কি আছিল আমাৰ ইউক্লিডৰ বিভাজন ক্ৰময়িকাৰ এইটো ৰুল আছিল। তো এনেদৰে আমি ইউক্লিডৰ এই বিভাজন ক্ৰময়িকাটো কি আৰু এইটো আমি বুজিলো যে দুটা সংখ্যাৰ মাজত আমি এনেদৰে এটা ৰিলেশন বনাব পাৰিম। জেনেৰেলি বুজিছা এৰিথমেটিক বা পাটিগণিতত আমি এইটো বস্তু কি প্ৰয়োগ যে
এইটো কি ক'ব খুজিছে মই এইটোৱে তোমালোকক আগত বুজাই ল'লোঁ যে এইটো কৰাৰ আগত, কাৰণ মই ভাবিছিলোঁ যে ফাৰ্ষ্ট ভিডিঅ'ত মই এইটো ভালদৰে কোৱা নাছিলোঁ, তো সেইটো ভালদৰে বুজালোঁ যে দুটা সংখ্যাৰ মাজত আমি এনেদৰে এটা ৰিলেশ্যনটো বনাব পাৰিম। তো নাও আমি এইটো ষ্টেপত আমি যাম। আৰু তো চোৱা, এইটো যদি তুমি কোৱা উল্টা পাল্টা কৈ, এইটো এটা হৰণ কাৰ্যই হৈ আছে যে মই 25ক 17 ডিভাইড কৰিছোঁ, 1 বাৰ গেল, 30ক মই 17 ডিভাইড কৰিলোঁ, একবাৰ গেল তলত, কিমান ৰিমাইণ্ডাৰ থাকিল 13 হ'লে তো এইটো মই ফাৰ্দাৰ আৰু কৈ নাথাকোঁ, মই বহুতখিনি বুজালোঁ। তো এতিয়া মই এইটো প্ৰচিড কৰিম। তো ইয়াত কি হ'ব, 225 ইকুৱেল টু কি আছিল নিয়ম, যে মই এইটো আকাৰে বহাব লাগিব। তো 225 আৰু ইয়াত কি হ'ব, 225 135 যদি মই ডিভাইড কৰোঁ, 135 ডিভাইড কৰোঁ, তো কিমান ওলাল, এইটো 1 প্লাছ কিমান ওলাল 90। তো এই গোটেইখিনি ৰিলেশ্যন মিলি এইটোৰ মাজত ৰিলেশ্যন ওলাই আছে। ইয়াত আমাৰ কি ৰিমাইণ্ডাৰ নট ইজিকেল 0। তো এগেইন 135ক ডিভাইড কৰিম কিহেৰে, 90ৰে কেইবাৰ, 1 বাৰ গেল, আৰু কিমান থাকিল আমাৰ ৰিমাইণ্ডাৰ 45 আৰ নট ইজিকেল 0। মই অলপ স্পীডত ক'লোঁ কাৰণ এইখিনিতো তোমালোকে কৰিব পাৰিছাই। তো 90 ইয়াত যদি মই 45 থাকলাক, ইয়াত কেইবাৰ, দুইবাৰ 0, তো আৰ ইজিকেল 0। তো যেহেতু 90 ইজিকেল 45 into 2 plus 0 here r equal 0 এতেকে কি গখাও 135 কিমান হ'ব, 45 এইটো হ'ল আমাৰ কি নিৰ্ণয় গখাও। আশা কৰোঁ তোমালোকে বুজি পাইছা যে কেনেদৰে আমি ওলাব লাগে, আৰু মই এইটো সংখ্যাৰ যে দুটা ৰিলেশ্যনটো কেনেদৰে ৰিলেশ্যন হয় এইটো মই বুজাব পাৰিছোঁ তোমালোকক। তো মই নেক্সট কুৱেশ্যনলৈ মই প্ৰচিড কৰিম। তো তোমালোকে চোৱা, মই নেক্সট কুৱেশ্যন ল'লোঁ। নেক্সট কুৱেশ্যনটো হ'ল 155 and 1385। তো এইটো হ'ল আমাৰ নেক্সট কুৱেশ্যন। তো মই বিচাৰোঁ যে তোমালোকে ভিডিঅ'টো পজ কৰি ফাৰ্ষ্টত এইটো প্ৰেক্টিচ কৰি লোৱা, বা এইটো ওলাই লোৱা, যে চামটো ওলাই লোৱা যে কিমান হয়। গখাও এইটো হেৰি ইউজ কৰিবা, ইকুৱেটৰ বিভাজন ভূমিকা ইউজ কৰিবা। তো আশা কৰোঁ তোমালোকে ভিডিঅ' পজ কৰি ওলাইছা। তো এতিয়া মই কৰি দিম। তো ইয়াত চোৱা, 1385 greater than 155 here হ'ল পিছত 1385 তো কেইবাৰ যাব তোমালোকে চাবা। তো মই যদি 10 বাৰ দিওঁ, 10 বাৰ দিলে ডাঙৰ হ'ব, 9 বাৰ যদি দিওঁ, 9 বাৰ দিলে কিমান হ'ব, 45 ডাঙৰ হ'ব। 8 টাইমছ দিব লাগিব, 8 টাইমছ দিলে কিমান হ'ব চাওঁ তোমালোকে। 5 8 40 ভালো। তো হল আমার কি ডিভাইড করে পারবো 5 4 1 45 আর এটা রিমাইন্ডার 0 বানাই। তো আকৌ 155 বয়স স্লো হয়েছে। 155 1 বার 145 কিমান হয় 10 145
145 145 ইয়াত 10 বাৰ কিমান হ'ব 14 140 5 10 2 ইয়াত অটোমেটিকলি স্টেপ 5 ওলাল তো তোমালোকে এতিয়া নেক্সট এইখিনি লিখিবা ইকুৱেটৰ বিভাজন কলম যদি ইউজ কৰি ইকুৱেটৰ বিভাজন কলম বিধি ব্যবহার করি মই আজি ভিডিওত বেছি নকৰাম হা মানে গোটেইটা খালি মই টাচ কৰাই যাম যে কেনেদৰে কি কৰিব লাগে একদম এন্ডিং ভিডিও যেটো এন্ডিং ভিডিও হ'ব মই ইখিনি মই গ্যাৰান্টি দিব পাৰিম মই পুৰা চেপ্টাৰে কভাৰ কৰি দিম প্লাস ইয়াতকে হাই লেভেলৰ কোৱেশ্চন কৰাম মই টেনচন নলবা মই সিবিএসই কোৱেশ্চন কৰাম ইকুৱেটৰ কলম বিধি বিভাজন কলম বিধি ব্যৱহাৰ কৰি পাও কি পাও 1385 155 to 8 plus 145 155 yeah not is equal to 0 145 into 1 plus 10 not is equal to 0 145 into 10 into 14 5 not is equal to 0 10 5 into 2 plus 0 r is equal to 0 okay ইয়াত কি কম যে যেহেতু তো মোস্ট স্টাইল ম্যানেজারে লেখা যে যেহেতু 10 equal to 5 into 2 plus 0 and r is equal to 0 এতে কি গখাও মই একদম কম লিখিব খুঁজো যে ম্যাথছত ইমান লিখি থকাটো মানে সেন্সেবল কাম নহয় মই সেইকাৰণে ইমান লিখা মই পছন্দ নকৰোঁ সেইকাৰণে যিমান পাৰোঁ শ্বৰ্টত লিখিব খুঁজো 1385 155 কি হ'ব 5 তো এইটো হ'ল আমাৰ সেকেন্ড কোৱেশ্চনৰ আনসাৰ তো মই এতিয়া আমাৰ নোট কৰিবা এতিয়া আমাৰ এই গখাও বলোৱা এইটো আছে এইটো মই লাষ্ট কুৱেশ্যনটো কৰিব খুজিছোঁ মই বাকী কুৱেশ্যন কৰাম মোৰ টেনশ্যন নল'বা খালি মই খুজিছোঁ যে গোটেই যিখিনি টাইপৰ কুৱেশ্যন আমাৰ এনচিইআৰটিত সৰি মানে ফাৰ্ষ্ট এক্সাৰচাইজত দিয়া আছে মই এইখিনি টাচ কৰিবলৈ খুজিছোঁ যে ভিডিঅ'ত যাতে তোমালোকে টাচ কৰিব পাৰা বা কেনেদৰে কি হয় তো আজি লাষ্ট কুৱেশ্যনটো মই লিখিলোঁ ৰ'বা লাষ্ট কুৱেশ্যন বোলে মানে হেৰি এনেকুৱা টাইপৰ লাষ্ট কুৱেশ্যনটো 4052 and 12576 তো ইয়াৰ কি হয় এইটো তোমালোকৰ এক্সাম্পলৰ অংক এক্সাম্পলৰ অংক হয় তো যদি তোমালোকে চোৱা কেইবাৰ যাব তিনিবাৰ যায় ইয়াত তিনিবাৰ যায় 7 3 12 ইয়াত 0 আছে তো অটোমেটিক তিনিবাৰ যাব তিনি কিমান হয় 3 6 15 15 যদি চাওঁ 10 বাৰ দিলে ডাউন হৈ যাব তো ইয়াত 9 বাৰ দিব লাগিব 9 বাৰ দিব লাগিব তো 9 বাৰ যদি দিয়ে কিমান হ'ব 0 9 2 18 4 9 36 তো 15 আৰু 8 কিমান হয় 7
7 9 9 on the 272 272 তো তার পিছত 420 তোমালোকে কিন্তু ক্যালকুলেশন কৰি আহিবা বা নিজে কৰিবলৈ ট্ৰাই কৰিবা ক্যালকুলেশনটো एक किमान যাব 1 টাইমস 1 টাইম যদি 272 272 যদি হয় কিমান কি হ'ব লস 10 গুণা দি গলে 8 8 1 11 4 4 148 এইটো কিমান যাব একবাৰ 1 টাইমস গলে কিমান হ'ব 12 8 9 10 12 4 4 6 2 24 124 148 দিবা লো মই ক্যামেরা চেক কৰিলো তো 124 ভিতৰত যদি মই 148 যদি মই 124 এৰে ডিভাইড কৰো একবাৰ 1 টাইমস 124 কিমান হয় সরি 424 हो 124 फर्दर डिवाइड सॉरी ये बचा है भाई ये बिना बिना का सब कितने में बात हो ये हो जाए पास बार दबो पास बार 120 तो किमान हो गया सारी तो दूरी मैं ऊपर कर दियो कितने में ऊपर कर दिया सु या 424 सॉरी 24 6 टाइम्स 24 0 या आंसर मान है सारी 4 तो या তোমাদের লিখিবা বাকি গতেখিনি প্রসেসখিনি যদি লিখা ইউক্লিডৰ বিভাজন করো বিভাজন প্রমেয়িকা অনুসারে ইউক্লিডৰ বিভাজন প্রমেয়িকা অনুসারে যদি লিখা তো কি হবো গতে প্রসেসখিনি লিখিবা যে 1 2 5 7 6 ইনটু এই গতিখিনি লিখি লাষ্টতে আহিব চাই মই লাষ্টৰ লাইনটো লিখি দিছো 24 equal to 4 into 6 plus 0 sorry into 6 plus 0 24 and r equal to 0 तो यार কি হ'ব দেখে গখাও 4052 12576 12576 কিমান হয় 4 তো কিমান হ'ল তো এতিয়া আমাৰ নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িবলৈ গৈ আছো তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় 4q + 1 নাইবা 4q + 3 আহিৰ যত q কোনোবা এটা অখণ্ড সংখ্যা কি ক'ব খুজিছে তোমালোকে চোৱা যে আমি কি দেখাব লাগে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যায় কি হ'ব পাৰে 4q + 1 নাইবা 4q + 3 আহিৰ যত q যিকোনো এটা অখণ্ড সংখ্যা তো ধৰা যিকোনো এটা অখণ্ড সংখ্যা মই ধৰি ল'ব খুজো বা আমি জানো কি কি আমি জানো যে যুগ্ম আৰু অযুগ্ম সংখ্যাৰ আধি কেনেদৰে হয় যুগ্ম আৰু অযুগ্ম সংখ্যাৰ আধিটো হয় 2n আৰু অযুগ্ম সংখ্যাৰ আধিটো হয় 2n + 1 যত n belongs to কি z আৰু ইয়াত কি n belongs to z এটা তোমালোকে চাবা এটা কথা চাবা n belongs to z ইয়াত যদি মই যিকোনো সংখ্যা লওঁ ইয়াত ধৰা মই ললো 6 ললো 6 6 দুগুণ কিমান 12 যুগ্ম হয় 7 দুগুণ 12 যুগ্ম হয় তো এইটো কি এইটো হল যুগ্ম সংখ্যাৰ আধি আৰু এইটো কি অযুগ্ম সংখ্যাৰ আধি কেনেদৰে হয় ইয়াত কোনো এটা সংখ্যা ললো যিকোনো সংখ্যা যিকোনো অযুগ্ম সংখ্যা যিকোনো যদি মই অযুগ্ম সংখ্যা লওঁ ইয়াত কি n এটা অখণ্ড সংখ্যাৰ এটা কুৱেশ্যন আনসাৰ লওঁ সৰি কুৱেশ্যন আনসাৰ অযুগ্ম সংখ্যাৰ এটা এক্সাম্পল লওঁ মই যদি ইয়াত 6 লওঁ 6 দুগুণ 12 একে 13 13 তো কি হয় অযুগ্ম সংখ্যা হয়
7 দুগুণ 14 আৰু প্লাস 1 15 অযুগ্ম সংখ্যা 12 12 দুগুণ 24 24 আৰু 1 25 টো কি হয় অযুগ্ম সংখ্যা মানে এটু কি হয় এটা অযুগ্ম সংখ্যাৰ আৰ্হি এই n ৰ ঠাইত আমি যিকোনো অখণ্ড সংখ্যা পুট কৰি যাম আৰু আউটপুটত কি পাম আমি কি পাম ইয়াত অযুগ্ম সংখ্যা পাম এটো হল আমাৰ কি অযুগ্ম সংখ্যাৰ আৰ্হি তো ইয়াত হয় ইয়াত 2q বা 2q + 1 2q + 3 দিয়া আছে ইয়াত কিন্তু আমাৰ হেৰি দিয়া নাই কি পায় কি কয় 2 হেৰি দিয়া নাই যে ইয়াত হয় ইয়াত 4q + 1 আছে কিন্তু আমাৰ ইয়াত কি আছে 2n + 1 ইয়াত দিয়া আছে 2n + 1 বা n ৰ ঠাইত যদি মই ইয়াত q এ ধৰিলো q 2q + 1 ৰ আৰ্হি দিয়া আছে ইয়াত 4q + 1 ৰ আৰ্হি দিয়া নাই তো আমি কি কৰিব লাগিব তো তোমালোকে চোৱা যে 4q + 1 ৰ আৰ্হি যদি মই কোনো এটা সংখ্যা লও 4q + 1 ৰ আৰ্হি যদি মই কোনো সংখ্যা লও ইয়াত যদি মই ফাৰ্স্ট 0 লও কি ৰ ঠাইত যদি মই 0 লও 0 তো অটোমেটিকলি ইয়াত কি 1 ওলাব কি ওলাই আছে অযুগ্ম সংখ্যা ওলাই আছে তো সেম এইটো আৰ্হি সেম আমার কি আমার অযুগ্ম অখণ্ড সংখ্যাকে আমার কি দর্শাই আছে এই দুটা আৰ্হিয়ে ইয়াত যদি মই 2 লও 4 2 গুণ 8 + 1 9 তো কি হৈ আছে অযুগ্ম সংখ্যা তাহলে যদি মই ইয়াত হেৰি লও 3 লও 3 4 গুণ 12 + 1 কি 12 + 1 13 তো 13 কি অযুগ্ম সংখ্যা তো 4 + 1 বা 4q + 3 এখন যদি মই 4q + 3 এর আৰ্হি যদি মই লও এটা সো ইয়াত যদি মই 0 লও 0 3 0 4 * 0 0 + 3 3 তো কি 4q + 3 4q + 1 4q + 5 4q + 5 4q + 5 4q + 7 আদি আৰ্হিবোৰ কি হ'ব আমাৰ আদি আৰ্হিবোৰ আমাৰ কি অযুগ্ম সংখ্যা 4q হোক বা 2q হোক আদি আৰ্হিবোৰ আমাৰ কি হ'ব অযুগ্ম সংখ্যাৰ আৰ্হি তো ইয়াত কি কৈছে যে যোগাযোগ অযুগ্ম সংখ্যাই কি আৰ্হি দৰ্শায় এইটো আৰ্হি তো আমাৰ এইটো কি প্ৰুফ কৰিব লাগে কিহৰ সহায়ত আমি প্ৰুফ কৰিম এইটো ইউক্লিডৰ বিভাজন কলন বিধি ইউজ কৰি আমি প্ৰুফ কৰিম চাও কেনেদৰে প্ৰুফ কৰিব পাৰো ইউক্লিডৰ বিভাজন কলন বিধি মতে কি দুটা সংখ্যা থাকিব দুটা সংখ্যা এনেদৰে আমি কেনেদৰে উপস্থাপন কৰিব পাৰো দুটা সংখ্যা তো চাবা স্টেপটো এনেদৰে হয় যে প্ৰথমে আমি কি লিখিব লাগিব যে ধৰা হল বা লেট কি দুটা সংখ্যা এটা a, b দুটা সংখ্যা a আৰু b b দুটা সংখ্যা কি হেৰি হ'ব লাগিব কি কয় এইটো অখণ্ড সংখ্যা হ'ব লাগিব দুটা ইয়াত কি আছে অযুগ্ম অখণ্ড সংখ্যা তো ইয়াত অখণ্ড সংখ্যা হ'ব লাগিব বিলংস টু z অখণ্ড সংখ্যা সরি মানে কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব ইয়াত লিখলো মই z a, b belongs to z আৰু কি and তো কি সা ইয়াত যদি মই a এইটো আৰ্হি যদি দেখাব খুজো তো কি b টো অটোমেটিক কি আমাৰ 4 হ'ব লাগিব ইয়াত 4 তো ইয়াত কি লিখিব লাগিব b = 4 তো ইউক্লিডৰ বিভাজন কলন বিধি অনুসৰি ইউক্লিডৰ বিভাজন কলন বিধি অনুসৰি কি হ'ব এই দুটা সংখ্যাৰ আমি কেনেদৰে এটা কি ৰিলেশন পাতিব পাৰো a = b q আচ্ছা q এটা অখণ্ড সংখ্যা তো আমি q আচ্ছা q আছে না ইয়াত আমি q ৰ পার্সপেক্টিভত বানান মই bq + r আৰু r ইয়াত r ৰ হেৰি নাই তো ইয়াত লিখি দিম q, r also belongs to z q, r also belongs to z আৰু ইয়াত কি আছিল ইয়াৰ কন্ডিশনটো কি হ'ব কন্ডিশনটো মই সাইডত লিখি দিম ইয়াৰ কন্ডিশনটো কি আছিল 0 less than equal r
less than b b চোৱা ইয়াত কিমান ইয়াত চোৱা b মান 4 আছিল না ইয়াত b টো কি হ'ব 4 less than equal 4 তো এটো হল আমার কন্ডিশনটো a equal to 4q plus r 0 less than equal r less than 4 তো ইয়াত এতিয়া চোৱা r ৰ ভ্যালু আমি এটো কন্ডিশনৰ পৰা আমি r ৰ ভ্যালু কি পাই আছো এটো কন্ডিশনৰ পৰা আমি r ৰ ভ্যালু কি পাই আছো এটো কন্ডিশনৰ পৰা r ৰ ভ্যালু কি পাই আছো 0 ৰ পৰা আৰম্ভ হ'ব 4 তকৈ সৰু মানে কি 0 1 2 3 0 ৰ পৰা আৰম্ভ হ'ব 4 তকৈ সৰু মানে কি 0 1 2 3 0 1 2 3 অর্থাৎ ইয়াত অর্থাৎ লিখি দিবা অর্থাৎ r equal to 0 1 2 3 এটো হল আমার নেক্সট স্টেপ আমি এনেদৰে লিখিম যে r ৰ ভ্যালু কি হ'ব 0 1 2 3 তো এতেকে এই এর ভ্যালু কি হ'ব আমার r ৰ ঠাইত বস্তু 0 হ'ব 4q plus 0 0 বহান হ'ব একে কথা 4q এর ভ্যালু বা এটা 1 বহালে কি হ'ব 4q plus 1 বা 4q plus 2 বা এবার মই চাইলো সরি দেখা পাওয়া নাই মই ওপৰত লিখি দিম এইখিনি গতিকে মই এটা লিখি দিয়েছো a equal to কি 4q বা 4q plus 1 বা 4q plus 2 বা 4q plus 3 4q plus 3 4q plus 3 এটো হল আমাৰ কি এর আগে মই কি পাব পাৰো 0 1 2 3 আদি বহালে তো তো ইয়াত চাব গলে এই চোৱা 4q আৰু ইয়াত চোৱা ইয়াতো মই 2 কি 2 মই কমন ল'ব পাৰি আছো তো ইয়াত কি হ'ব 2q 2 মই কমন ল'ব পাৰিছো 2q প্লাস 1 তো চা অটোমেটিকলি কি 2 এৰে ডিভাইড হয় 2 আহি আছে যেহেতু এটা 2 এৰে ডিভাইড হয় তো এটো কি হ'ব যুগ্ম সংখ্যাৰ আধি হ'ব তো এটো হ'ব নোৱাৰে তো ইয়াত মই লিখি দিম ইয়াত লিখি দিম কি লিখিম যেহেতু 4q and আৰু 4q plus 2 যুগ্ম সংখ্যাক দৰ্শায় তো কি হ'ব এই 4q plus 1 4q plus 3 4q plus 1 আৰু 4q plus 3 ইয়াত তেনেহলে লিখিবা তেনেহলে আহিয়ে অযুগ্ম অখণ্ড সংখ্যা দৰ্শায় এইটোৱে আমাৰ প্ৰুফ কৰিবলৈ দৰকাৰ আছিল কি হ'ব তো পালো আমি কেনেদৰে কি প্ৰুফ কৰা হয় এই একে ধৰণৰ নেক্সট এটা কোৱেশ্চনলৈ মই আগবাঢ়িম তো ইয়াত চোৱা অংকটোত কি হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m plus 1 আহে য'ত m এটা কোনোবা অখণ্ড সংখ্যা তো ইয়াত কি ক'ব খুজিছে মানে কি দেখাব লাগে আর কি যে কোনো একটা সংখ্যা আছে x x তো আরো ধরে হয়ে যাবে বারবার x কোনো একটা সংখ্যা x তো x এর স্কয়ার x এর যেটো স্কয়ার x স্কয়ার এর যেটো আরহি হবো x স্কয়ার এর আরহি তো
3m 3m নাইবা 3m plus 1 আৰ্হিৰ এই দুটা ধৰণৰ আৰ্হিৰ হ'ব এইটো মই কি প্ৰুফ কৰিব লাগে তেতিয়া প্ৰুফ কৰিম কেজোৱা এই m ৰ যেটো আগত যেটো 3 আছে তো আমি কি a এটা হেৰি বুলি ধৰি লম আৰু a এটা যিকোনো অখণ্ড সংখ্যা আৰু b আমি b 3 বুলি ধৰি লম তো স্টার্ট কৰো let a comma b belongs to z আৰু b is equal 3 তো ইউক্লিডৰ বিভাজন প্রমেয়িকা ব্যবহার করি পাও কি পাও ইউক্লিডৰ বিভাজন প্রমেয়িকা ব্যবহার করি পাও কি হ'ব এই দুটা যদি কৰো a is equal to b into q বুলি ধৰি লম এই m তো লৈ মই আহি আছো ৰবা q plus r where r 0 less than equal r less than 0 less than equal r less than 0 greater than equal r less than equal r less than কিমান হ'ব b এটা b থাৰ্ড কি হ'ব 3 b থাৰ্ড 3 আৰু ইয়াত কি হ'ব q আৰু r সব কুৱেশ্যনত কত মেনশন কৰা নাই যে q আৰু r অখণ্ড বুলি তো মই ইয়াত ধৰি লম যে কি হ'ব q, r belongs to z বুলি ধৰি লম যিকোনো অখণ্ড হ'ব পাৰে তো ইয়াৰ দ্বাৰা r এটাকে r কি পাই আছো আমি 0 পৰা 3 লৈকে মা 3 কে সৰু আৰু 3 কে সৰু হ'ব 3 কে সৰু 0 পৰা 0 1 2 0 1 2 তো a তো অর্থাৎ কি হ'ব a এর ভ্যালু কি হ'ব a ইকুয়াল টু 3q plus 0 নাইবা 3q plus 1 নাইবা 3q plus 2 এটা হল আমার আৰ্হি এর আৰ্হি তো ইয়াত তুমি কোৱেশ্যনলৈ মন কৰা ইয়াত কি দিয়া আছে অখণ্ড সংখ্যাৰ বৰ্গ অৰ্থাৎ স্কয়াৰ এই সংখ্যাটো মোৰ স্কয়াৰৰ আৰ্হিটো এইটো ওলাব লাগিব স্কয়াৰৰ আৰ্হিটো এইটো ওলাব লাগিব তো মই কি a স্কয়াৰ কৰি দিম তো a স্কয়াৰ ইয়াত কি হ'ব 3q স্কয়াৰ যদি মই স্কয়াৰ কৰো কি হ'ব 3 স্কয়াৰ কিমান 9 আৰু q স্কয়াৰ 9q স্কয়াৰ নাই বেছে নাইবা ইয়াত তো কি লিখিম নাইবা 3q plus 1 হোল স্কয়ার কৰিলে কি হ'ব তোমালোকে চোৱা 3q plus 1 যদি হোল স্কয়ার কৰো কি হ'ব 9q square plus 6q plus 1 নাইবা 9
কিউ স্কয়ার 9q স্কয়ার কি হবো 12q প্লাস 4 আৰু ইয়াত তুমি যদি মন কৰা 4 ক মই কি লিখিব পাৰো 3 প্লাস 1 বুলি লিখিব পাৰো ইয়াত মই 3 প্লাস 1 বুলি লিখাৰ কাৰণ আছে চাবা ইয়াত 4 ক কি লিখিব পাৰো 3 প্লাস 1 বুলি 3 প্লাস 1 বুলি লিখিব পাৰো তো বাকিখিনি মই ওপৰত কৰি দি আছো ইয়াত কৰিম তো a স্কয়াৰৰ কি পাই আছো a স্কয়াৰ কি পাম এই দুই সহ তোমালোকে এতিয়া কি কৰিব লাগিব মোক কমন লম এটা চাবা 3 যদি মই 3 কমন লও কি হ'ব ইয়াত 3 পৰা যদি কমন লও ইয়াত কি হ'ব 3q স্কয়াৰ নাইবা ইয়াৰ পৰা যদি মই 3 কমন লও কি হ'ব 3 কমন লও তো কি হ'ব 3q স্কয়ার plus 2q plus 1 নাইবা ইয়াৰ পৰা যদি মই 3 কমন লওঁ চা ইয়াত 4 আছিল 4 থাকিলে ইয়াত মই 3 কমন ল'ব নোৱাৰিলো হয় এই দুটা পৰা ল'ব পাৰিলো হয় কিন্তু ইয়াত 4 আছিল আৰু ইয়াত চা তোমালোকে যদি এইটো আহি চোৱা ইয়াত কত মোৰ দিয়া নাই যে 3m plus 4 বানাব লাগিব তো আমি কি হ'ব লাগিব যে 3m plus 1 আহি হ'ব লাগিব সেইকাৰণে মই ইয়াত 3 plus 1 বুলি ললো আৰু ইয়াত চোৱা যদি মই 3 টো কমন লওঁ ইয়াত চা এইটো মই এটা ইয়াত চা অটোমেটিকলি ইয়াত plus 1 বুলি আহি আছে এটা তোমালোকে চাবা এবাৰ 3 কমন ললে কি হ'ব এইটো এটা লাইনত লিখিবা মই ইয়াত জাগা নাই কাৰণে ইয়াত এনেদৰে লিখি আছো 3q স্কয়াৰ plus 6q sorry 4q হ'ব 4q plus 1 এতিয়া চাবা এতিয়া মই কি কৰিম এতিয়া মই মৰি দিছো তো a স্কয়াৰ এতিয়া চাবা মই এই 3q স্কয়াৰক মই m বুলি ধৰিলো যত m এটা ই অখণ্ড সংখ্যা m এটা অখণ্ড সংখ্যা চাও q মই কি বুলি ধৰিছিলো অখণ্ড সংখ্যা বুলি ধৰিছিলো তো 3 into q স্কয়াৰ তো এইটো নিশ্চয় যে কোনো এটা অখণ্ড সংখ্যা হ'ব তো মই এই 3q স্কয়াৰক এটা m বুলি ধৰিলো যত m টো হ'ল এটা অখণ্ড সংখ্যা 3m নাইবা 3m plus 1 নাইবা এটো সো অটোমেটিকলি মই এটুকো যদি মই m বুলি ধৰিলো তো কি হ'ব নাইবা 3m plus 1 তো এটা বাৰে বাৰে আহিছে নাইবা 3m plus 1 3m তো এটো মোক প্ৰুফ কৰিব লগা আছিল যে 3m plus 1 বা 3m বা কোনো সংখ্যাৰ বৰ্গ কি আহি হ'ব পাৰে যে 3m plus 1 3m বা 3m plus 1 ৰ আগেৰ হ'ব পাৰে তো যত মই এইটো লিখি দিম যে m যত m is equal কি আছে 3q স্কয়ার q স্কয়ার 3q স্কয়ার বা 3q স্কয়ার plus 2q বা 4q plus 3q square plus 2q হৈ গৈছে এইখিনি আছিল তো ইয়াত মই লাষ্টত কি লিখি দিম যে এখানে লিখি দিম যে যিকোনো এটাকে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গ লিখিলো যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m বা 3m plus 1 আহে তো
এইটো হ'ল আমাৰ কোৱেশ্চনৰ আনসাৰ তো এতিয়া আমাৰ লাষ্ট কোৱেশ্চনলৈ মই আগবাঢ়িবলৈ যাই আছো তো লাষ্ট কোৱেশ্চনটো লৈ যদি মন কৰা কি দি আছে বা পঢ়িছ যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে যে দুটা ৰছী আছে এটা 64 সেন্টিমিটাৰৰ এটা 80 সেন্টিমিটাৰৰ এই দুটা ৰছীৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব যে দুডাল ৰছী আছে দুটা ৰছী এটা হ'ল 80 সেন্টিমিটাৰ এটা 64 সেন্টিমিটাৰ তো আমি সমান দৈৰ্ঘ্যৰ টুকুৰা ওলাব লাগে এই সমান দৈৰ্ঘ্যৰ কিমানটা টুকুৰা আমি ওলাব পাৰিম অকণো ৰৈ নোযোৱাকৈ সমান দৈৰ্ঘ্যৰ তো ইয়াত যদি তোমালোকে অলপ মন কৰা ইয়াত আমি কি এই মানে কিমানটা একে ওলাব পাৰিম মানে সাধাৰণ দুটাৰ মাজত কমন টুকুৰা ওলাব পাৰিম দুটাৰ পৰা কিমানটা দুটাৰ পৰা সমান টুকুৰা ওলোৱাটো কি হয় দুটাৰ পৰা সমান টুকুৰা ওলোৱা মানে কি সাধাৰণ আৰু ইয়াত যদি কওঁ যে কিমানটা মানে সৰ্বাধিক কৈছে সৰ্বাধিক মানে কি গৰিষ্ঠ মানে সবতকৈ বেছি কিমানটা টুকুৰা ওলাব পাৰিম ইয়াত তেনেহ'লে কি ইউজ হ'ব পাৰে যদি ভাবা একবাৰ মন কৰি ইয়াত কি ইউজ হ'ব পাৰে ইয়াত ইউজ হ'ব পাৰে কি গসাউ সাধাৰণ আৰু কি সৰ্বাধিক তো আমাক কি কৰিব লাগিব এইটোৰ এটাই নিয়ম হ'ল কি যে ইয়াত যি দুটা ভ্যালু দিয়া থাকিব সেই দুটা ভ্যালু কি আমি যদি গসাউ উলিয়াও তো ইয়াত যে কোৱেশ্চনত মোৰ যেটো সুধিছে হেতুৰ আমি এক্সাক্ট এনসাৰটো পাই যাম যদি একে ধৰণৰ কোৱেশ্চন আমাৰ এসএসসি সমাঙ্কন গুণনত আৰু এটা আছে তো যতে আমি সৰ্বাধিক বা সৰ্বোচ্চ আদি ওয়ার্ড পাম তো তাতে আমি কি কৰিম গসাউ উলিয়াম গসাউ উলিয়াই যেটো আমাৰ এনসাৰ হ'ব হেতু এনসাৰ হ'ব কি যেটো আমাক খুজিছে কোৱেশ্চনত তো কি কৰিম ইয়াত সলিউশন বুলি লিখিলো তো কি কৰিম কি দিয়া আছে 64 ইয়াত লিখি দিম যে গিভেন ৰছী দুডালৰ দৈৰ্ঘ্য কিমান 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ তো নাও কি কৰিম আমি এতিয়া তো আমি কি জানিলো যে ইয়াত কি কৰিম আমি গসাউ ইউজ কৰিম যদি কি হ'ব তে ইয়াত মই ডাইৰেক্ট লিখি দিম স্টেটমেন্টটো যে কি হ'ব এই দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা সমান টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য ৰছী দুডালৰ দৈৰ্ঘ্যৰ গসাউৰ সমান হ'ব গসাউৰ সমান হ'ব বুজিছা না ইয়াত কি লিখিছো গসাউৰ সমান হ'ব তো ইয়াত কি কৰিম নেক্সট আমি কি কৰিম এই দৈৰ্ঘ্য দুডালৰ গসাউ উলিয়াম তো মই ওপৰত লিখি দিওঁ এটা আৰু লিখাৰ কাম নাই এতিয়া কৰিব লাগে কি আছে তো
এতিয়া তো কি কৰিম নাও হেয়াৰ কি 80 greater than 64 80 greater than 64 তো ইয়াত কি হ'ব ইকুৱেটৰ বিভাজন ইকুৱেটৰ বিভাজন কলম বিধি অনুসৰি ইকুৱেটৰ বিভাজন কলম বিধি অনুসৰি কি হ'ব 80 is equal 64 into 1 কিমান হ'লে 64 into 1 64 ৰ লগত কিমান হ'ব হ'ল plus 16 plus 16 তো 80 আছে 80 কি 80 আছে 64 into 1 plus 16 কিমান হ'ব r not is equal 0 তো আকৌ 64 into 16 ৰ লগত কিমান হ'ব 4 বাৰ দিলে 6 4 গুণ 24 4 বাৰ দিলে কিমান হয় 24 হয় না 64 তো ডাইরেক্ট প্লে আছে আমার 0 তো ইয়াত থেকে গ খাও ইকুয়াল টু কিমান হ'ব 64,80 ইকুয়াল টু 16 তো এটাকে নির্ণয় সর্বাধিক ৰবা মই একবাৰ চেক কৰিলো দেখা যায় আছে না নাই এখিনি দেখা যাব মই ইয়াত লিখি দিছো নির্ণয় সর্বাধিক দৈর্ঘ্য কি হ'ব নির্ণয় সর্বাধিক দৈর্ঘ্য কিমান হ'ব 16 সেন্টিমিটার তো এটো হল আমাৰ এনসার আমি এনেদৰে কৰিব লাগিব এই এনেকুৱা ধৰণৰ কোশ্চেন সমূহ মই আজি মানে আমাৰ যেটো 1.1 ৰ যিখিনি আমাৰ কনসেপ্ট আছে সেই কনসেপ্টটো ইউজ কৰি আমি যেনেকুৱা ধৰণৰ কোশ্চেনটো হ'ব পাৰে সেইখিনি মই তোমালোকক কৰাবলৈ চেষ্টা কৰিছো তোমালোকে নাভাবে যে এইখিনি কৰিলে মই সমাপ্ত কৰিছো মই চেপ্টাৰৰ এন্ডত মই গোটেই চেপ্টাৰৰ যিখিনি কোশ্চেন বাকি আছে বাকি যায় সেইখিনি গোটেইখিনি কৰাম এটো অলপ দীঘল হ'ব ভিডিওটো কিন্তু তাও মই কৰাম আৰু প্লাস সেইটো ভিডিওত মই পিওআইকিউ খিনিও কৰাম মই কইলো ভিডিওটোৰ আৰম্ভণিতে আজিকালি মই দেখালো যে কেনেকৈ কি কৰে আৰু মই বহুত চেষ্টা কৰিছো মোৰ বেষ্ট দিবলৈ মই কেতিয়াবা অলপ ভুল ভ্ৰান্তি কৰি দিও এখিনি অলপ মেনেজ কৰি লবা তো আজি ভিডিওৰ কাৰণে এইখিনিয়ে মই নেক্সট ভিডিও তুমি নেক্সট এক্সাৰসাইজৰ ইন্ট্ৰোডাকচনলৈ মই যাম তো থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ওয়েলকাম